Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ নিউজ, গুৰুত্বপূৰ্ণ নটিফিকেশন আৰু হেতু আহিছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা। সো আপোনালোকে জানে আসাম গভৰ্ণমেণ্টৰ যিকোনো পৰীক্ষাৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে Class 1, Class 2, Class 3, Class 4 so আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট খন দৰকাৰ যোনখন অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে তাৰ কাৰণে অসমৰ ক্যান্ডিডেটস সকলক অসমৰ কাৰণে আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত যোনবিলাক জবস আছে এবোৰ এপ্লাই কৰিবৰ কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দৰকাৰ পৰে বহুতবিলাক এক্সাম মানে অলমোস্ট সবতে এপিএসসি টো বিচাৰে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আসাম পুলিচ সকলো ধৰণৰ এক্সামস বিলাকতে বিচাৰে সো হেতু কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ফালৰ পৰা এখন স্পেশাল নটিফিকেশন আহিছে ডাইৰেক্টৰ অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটমেন ট্ৰেইনিং Assam has asked candidates to re-registration at the employment exchange centers before 15 August 2024 ঠিক আছে সো আপোনালোকৰ এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেচন যি সকলে কৰোৱা নাছিলে তেওঁলোকৰ কাৰণে লাষ্ট ডেট 15 আগষ্ট কৈছে 15 আগষ্টৰ আগতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰি-ৰেজিষ্ট্ৰেচন কৰাব লাগিব যদি আপোনালোকে কেনেকৈ 15 আগষ্টৰ আগতে নকৰাই তেতিয়ালে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন ইনভ্যালিড কৰা হ'ব সো ইয়াতে বহুতৰ কালি মোবাইলটো এনেকুৱা ধৰণৰ নটিফিকেশন বা মেসেজেস আহিছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা ইয়াতে লিখিছে ক্যান্ডিডেটস ৰেজিষ্টাৰ্ড বিফোৰ 2nd জানুৱাৰী 2024 ইন এমপ্লয়মেন্ট এক্সচেঞ্জেস অফ আসাম are requested for re-registration through Seva Setu portal on or before 15 August 2024 failing which their employment exchange registration will be invalid from Government of Assam Employment Exchange Assam ঠিক আছে সো ইয়াতে এমপ্লয়মেন্ট এক্সচেঞ্জ অফ আসাম গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা এই নটিফিকেশনটো আহিছে যে যি সকল ক্যান্ডিডেটছে 2nd জানুৱাৰী 2024 আগতে ৰেজিষ্ট্ৰেচন কৰিছিল এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেচন কৰাটো প্ৰয়োজনীয় 15 আগষ্ট 2024 15 আগষ্ট 2024 চনৰ আগতে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰি-ৰেজিষ্ট্ৰেচন কৰোতে আপোনালোকৰ আগৰ যোনটো এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰ হেতু চেঞ্জেস নহয় আগৰ এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰটোৱে থাকিব তাতে আপোনালোকে দেখিবই আৰু গুটেখিনি বস্তু খালি 2nd জানুৱাৰী 2024 আগতে কোনবাই যদি ৰেজিষ্টাৰ্ড কৰি থৈছিলে তেতিয়ালে 15 আগষ্ট 2024 আগতে ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক নহলে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন ইনভ্যালিড কৰাই দিয়া হ'ব আৰু তাৰ পিছত কিন্তু আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত আকৌ ৰেজিষ্ট্ৰেচন কৰিবলৈ প্ৰবলেম হ'ব পাৰে সো হেতু কাৰণে এতিয়া ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব সেৱা সেতু পোৰ্টেলটোত গৈ পেলাই 15 আগষ্টৰ আগত খালি এটা আৰু এটা ইনষ্ট্ৰাকচন ইম্পৰ্টেন্ট যে 2nd জানুৱাৰী 2024 ৰ আগতে ৰেজিষ্ট্ৰেচন কৰাবিলা কোনবাই যদি 2nd জানুৱাৰী 2024 পাছত ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব নালাগে ইয়াতে প্ৰথম সেন্টেন্সটো হেতুৱে কৈছে ক্যান্ডিডেটস ৰেজিষ্টাৰ্ড বিফোৰ 2nd জানুৱাৰী 2024 ইন এমপ্লয়মেন্ট এক্সচেঞ্জ অফ আসাম are requested for re-registration before Seva Setu through Seva Setu portal on or before 15 August 2024 failing which their employment exchange registration will be invalid from Government of Assam Employment Exchanges of Assam ঠিক আছে সো এটো নটিফিকেশন সো আপোনালোকে যদি 2nd জানুৱাৰী 2024 জানুৱাৰী 2 তাৰিখ 2024 চনৰ আগতে যদি কোনবাই ৰেজিষ্ট্ৰেচন কৰি থৈছিল তেতিয়ালে 15 আগষ্ট 2024 বৰ্ষৰ আগতে ৰি-ৰেজিষ্ট্ৰেচন কৰি লওক নহলে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন ইনভ্যালিড কৰি দিয়া হ'ব আৰু কোনবাই যদি 2nd জানুৱাৰী পিছত ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব নালাগে আৰু সেৱা সেতু পোৰ্টেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে এই ভিডিওটোত দিয়া ডেসক্ৰিপচনত লিংকটোত গৈ পেলাই আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব সেৱা সেতু পোৰ্টেলটো এনেকুৱা গভৰ্ণমেণ্ট অফ আসাম সেৱা সেতুৰ এক কম্প্ৰিহেনসিভ সিটিজেন প্লেটফৰ্ম এনেকৈ আহে সো আপোনালোকে দেখিছে ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ইয়াতে আপোনালোকে গুগলতে সেৱা সেতু পোৰ্টেল ৰি-ৰেজিষ্ট্ৰেচন বুলি মাৰি দিলে মানে ইয়াতে আহিয়ে যাব ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ এপ্লাই উইথ আধাৰ ৰিকমেন্ডেড এপ্লাই উইদাউট আধাৰ সো আজিকালি আধাৰ লৈ পেলাই এপ্লাই কৰিব তেতিয়া অনলাইন হৈ যাব বেছি টাইম নালাগে আধা ঘণ্টাৰ প্ৰসেস গুটিটো ৰি-ৰেজিষ্টাৰ কৰি ল'ব আপোনালোকে কিবা যদি নতুন এডুকেশনাল কোৱালিফিকেশন এড হৈছে বা নতুন কিবা ডিগ্ৰী বা ডিপ্লোমা এড হৈছে সেইখিনি বস্তু নতুনকৈ আহি যাব যিমান যি আছে ডকুমেন্টস সেইখিনি বস্তু আপলোড কৰি পেলাই গুটেখিনি ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব ইয়াতে সেৱা সেতু পোৰ্টেলটোৰ ফৰমেটটো এনেকুৱা ইয়াতে যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে ভালে আধাৰ কাৰ্ড হলে বস্তুটো ইজি হয় ইয়াতে কৈছে এপ্লাই উইথ আধাৰ টু ৰিকমেন্ডেড এপ্লাই উইদাউট আধাৰো কৰিব পাৰে উইদাউট আধাৰ কৰিলে মেবি প্ৰসেসটো অলপ দীঘলীয়া হৈ যাব আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচত গৈ পেলাই মেবি ভেৰিফিকেশন কৰিবলগীয়া হ'ব পাৰে কিন্তু আধাৰ দি কৰিলে মানে আপোনালোকৰ অনলাইনে গুটেখিনি বস্তু আধা ঘণ্টাৰ ভিতৰতে গুটে প্ৰসেসটো হৈ যায় ঠিক আছে সো এইখিনি বস্তু আপোনালোকে কৰি ল'ব আৰু এই সেৱা সেতু পোৰ্টেলৰ যোনটো ৰি-ৰেজিষ্ট্ৰেচন সাইট আছে তাৰ মই লিংকটো ওয়েবসাইটৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম এই ভিডিওটোৰ ডেসক্ৰিপচনটো চালে মানে আপোনালোকে তাতে লিংকটোত ক্লিক কৰিলে মানে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব সো এইখিনি ইনফৰমেশন দিবৰ কাৰণে ভিডিওটো বনালো বাকি আপোনালোকে যদি আপকামিং এক্সামস বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়ালে কিছুমান কোৰ্সেস এভেইলেবল আছে লাইক এপিএসসি এসিস্ট্যান্ট একাউন্টস অফিসাৰ এপিডিসিএল আৰু এইজিসিএলৰ আন্ডাৰত যোনটো পোষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে
400ত আৰু আপোনালোকে যদি আগতে মোৰ পৰা কিবা কোৰ্চেছ কিনিছিলে পাৰচেছ কৰিছিলে তেতিয়াহ'লে এবাৰ জনাই দিব নতুন কোৰ্চ এটা কিনাৰ আগতে কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ কিছুমান মেটেৰিয়েলছ একেই হ'ব পাৰে দুইটা কোৰ্চৰ কাৰণে চ' সেইটো কাৰণে আপোনালোকে এবাৰ হোৱাটছএপত নতুন কোৰ্চ এটা কিনাৰ আগতে মোৰ পৰা আগৰ কিবা কোৰ্চ কিনিছে নেকি এবাৰ জনাই দিব চ' ডেট যোনখিনি মেটেৰিয়েলছ আগতে আপোনালোকে পালে সেইখিনি যাতে মাইনাছ কৰি পেলাই বা সেইখিনি ডিডাক্ট কৰি পেলাই নতুন মেটেৰিয়েলছখিনি দিব পাৰে তেতিয়া অলপ কোৰ্চটোৰ দামটো কমি যাব ঠিক আছে আৰু যিসকলে ফাৰ্ষ্ট টাইম পাৰচেছ কৰিব তেওঁলোকে একো ক'ব নালাগে জাষ্ট ক'লেই হ'ল আপোনালোকে যদি কণ্টেণ্টছখিনি চাব বিচাৰে কি থাকিব কোৰ্চটোত সেইখিনি দেখুৱাই দিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব গোটেইখিনি এক্সপ্লেনেশ্যন আছে চলিউশ্যনছ আছে আৰু লগতে গোটেইখিনি ছল্ভ হয় ঠিক আছে গোটেইখিনি ছল্ভ হয় এনচাৰ্ছো আছে চ' গোটেইখিনি পাই যাব চ' APSC AO APDCL AEGSL ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত ইয়াতে এনেকুৱা নহয় যে আপোনালোকে ফুল কোৰ্চে কিনিব পাৰিব কণ্টেণ্টছটো চাই পেলাই তাৰ ভিতৰত যদি 3-4টা ছাবজেক্টও কিনিব বিচাৰে তেনেকৈ ল'ব পাৰিব তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ পেপাৰ কেইখনৰ ওপৰত 300ত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চেছ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 300ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ MVI ফুল কোৰ্চ এটা এভেইলেবল আছে জেনেৰেল ষ্টাডিজ পেপাৰখনৰ ওপৰত 400ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে আপোনালোকে পাই থাকিব লাইফ টাইমৰ কাৰণে যেতিয়ালৈকে আপোনালোকৰ এটা পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব হৈ নাযায় তেতিয়ালৈকে পাই থাকিব জাষ্ট আপোনালোকে হোৱাটছএপতে প্ৰত্যেকটো মাহৰ বিগিনিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল 2-3 তাৰিখ মানে যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছখিনি লাগে এতিয়া জানুৱাৰী 2023 পৰা মে 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ কভাৰ কৰা হৈছে জুন মাহটো যিহেতু অলৰেডি ৰানিং চ' জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই 2-3 তাৰিখে পাই যাব তাৰ কাৰণে আপোনালোকে এটা হোৱাটছএপত মোক ৰিমাইণ্ডাৰ দিলেই হ'ল আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি চাব বিচাৰিলে সেইখিনিও শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু লগতে যোনটো ইয়াতে হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো কোৰ্চসমূহৰ কথা এবাৰ উল্লেখ কৰি দিম তাতে গৈ পেলাই আৰু এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা ইনফৰ্মেশ্যনবিলাক পাবৰ কাৰণে বা লিংকছবিলাক চাবৰ কাৰণে আৰু লগতে কোৰ্চেছবিলাকৰ কথা গম পাবৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম